গোৱালপাৰা জিলাৰ পূব গোৱালপাৰা সমষ্টিৰ টুষ্টাৰ নৱজ্যোতি ক্লাবৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ মুকলি ও বঁটা বিতৰণী সভাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ সফল সামৰণি। জিয়াৰুল খানৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল। ভাষণত বিধায়কজনে কয় যে নৱাগত শিমলী তোলাৰ বৃহত্তৰ এনচি চৰত নাই উপযুক্ত শিক্ষা ব্যৱস্থা। স্বাস্থ্য সেৱাৰ লগতে বিজুলীৰ সংযোগ আৰু এনেবোৰ সমস্যা সমাধান কৰিবলৈ হলে ৰাজনৈতিক দলৰ জনপ্ৰতিনিধিৰ লগতে অৰাজনৈতিক সংগঠনে গুৰু দায়িত্ব নিলেহে এনে সমস্যা সমাধান কৰিব পৰা যায় বুলি কৈ ক্লাবৰ কৰ্মকৰ্তাসকলক আন্তৰিক ধন্যবাদ জনায়। সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত গোমাংসৰ বিষয়টো অতি ৰাজনৈতিক অভিসন্ধিহে মাত্ৰ বুলি তেওঁ মন্তব্য কৰিছে। বাঘমৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ খলিলুৰ ৰহমানৰ লগতে মুকলি সভাত উপস্থিত থাকে গেৰুৱা কামৰপাতা এমই স্কুলৰ প্ৰধান শিক্ষক আব্দুল গনি আহমেদৰ লগতে অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকল। ইয়াৰ পিছতে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ আনুষ্ঠানিকভাৱে উন্মোচন কৰে চেঙা সমষ্টিৰ উদীয়মান কংগ্ৰেছ কৰ্মী সুলেমান সিকদাৰে। তেখেতে মঞ্চখন উন্মোচন কৰি কয় যে আগন্তুক 2026ত দলে বিচাৰিলে চেঙা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। যিকোনো উৎসাহজনক কামে নিশ্চিতভাৱে মোক উৎসাহ যোগায়। আজি 15 চৰ অৰ্থাৎ চিমলিপলা এনচি চৰৰ টুষ্টাৰ ক্লাবৰ দ্বাৰা 3দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে প্ৰগ্ৰাম কাৰ্যসূচীৰ বহুতো অনুষ্ঠান আয়োজন কৰিছিল। আজি আছিল মুকলি সভা আৰু মুকলি সভাৰ মুখ্য অতিথি হিচাপে তেখেতসকলে মোক আমন্ত্ৰণ জনাইছিল। ইয়াৰ বাবে তেখেতসকলক মই ইমান আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু দেখা পাইছো যে এই চহৰ অঞ্চলৰ শিক্ষিত ল'ৰা ছোৱালীবিলাকে চহৰ অঞ্চলৰ উন্নয়নৰ বাবে তেওঁলোকে বিভিন্ন প্ৰকাৰ চেষ্টা কৰি আছে। এই চেষ্টাটো শলাগিবলগীয়া আৰু এনেকুৱা চেষ্টাৰ প্ৰয়োজন আছে। ইয়াৰ চহৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনি শিক্ষিত কৰাৰ কাৰণে আৰু ইয়াত থকা মানুহৰ অৰ্থনৈতিক সমস্যা বা সামাজিক সমস্যা আদি দূৰ কৰাৰ কাৰণে তেওঁলোকে সন্মিলিতভাৱে চেষ্টা কৰি আছে। আৰু এই ক্ষেত্ৰত আমি যিসকল প্ৰতিনিধি আছো, জনপ্ৰতিনিধি আছো, বিভিন্ন ৰাজনৈতিক দল আছে বা অৰাজনৈতিক সংগঠন আছে, আমিও তেখেতসকলৰ লগত সহযোগ কৰাটো উচিত। আৰু তেনেকুৱা এটা কথা সন্মুখত লৈ তেখেতসকলে মোক আমন্ত্ৰণ কৰাৰ বাবে মই আজি আহিছিলো নিজে। আৰু এই 15 চৰৰ পৰা মোৰ জন্মস্থানে বেছি দূৰত নহয়, ইয়াতে বহুত মোৰ পৰিচিত মানুহ আছে। দেখা পাইছো যে এইখন চৰৰ পৰাই 70 দশকত ডক্টৰ চাবান আলী তেখেতৰ এই চৰতে জন্ম হৈছিল। প্ৰথম ACS অফিচাৰ চহৰ অঞ্চলৰ ৰজব আলী তেখেতে এই অঞ্চলৰ, কিন্তু এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লগা আছিল আজিলৈকে এই বৃহত্তৰ চহৰ অঞ্চলত এটাও এমই স্কুল হাইস্কুল নাই, এটা এতিয়ালৈকে ইয়াত কোনো ধৰণৰ মেডিকেল সাব চেণ্টাৰ নাই। ইলেক্ট্ৰিচিটিৰ চাপ্লাইৰ ক্ষেত্ৰত দেখা গৈছে যে ক'ৰবাত দিছে, ক'ৰবাত দিয়া নাই। গতিকে এনেকুৱা সমস্যাৰ ওপৰত যাতায়াতৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা আছে। গতিকে এই কথাবিলাক আজি ইয়াত আহি গম পালো। ৰাইজৰ উৎসাহে মোক বাধ্য কৰাইছে যে এইখিনি সমস্যা মই জিলা প্ৰশাসনৰ লগত আলোচনা কৰি কেনেকৈ সমাধান কৰিব পাৰি নিশ্চিতভাৱে আগন্তুক দিনত এই কথাখিনি চিন্তা কৰা হ'ব। এইটো সম্পূৰ্ণ ৰাজনৈতিক, গতিকে এই ৰাজনৈতিক সিদ্ধান্তৰ ওপৰত ৰাজনৈতিকভাৱে মোকাবিলা কৰিব লাগিব। সম্পূৰ্ণ অসাংবিধানিক এটা সিদ্ধান্ত। গতিকে এই অসাংবিধানিক সিদ্ধান্ত মই নাভাবো যে তেওঁলোকে এইটো কাৰ্যকৰী কৰিব পাৰিব। যদিও মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়ালৈকে কোনো অৰ্ডিনেন্সো অহা নাই, কোনো আইনো এতিয়ালৈকে অহা নাই। গতিকে মুখ্যমন্ত্ৰীয়ে মৌখিকভাৱে কোৱা কথাটো কিমানখিনি গ্ৰহণযোগ্য হ'ব অসমৰ ৰাইজে ইতিমধ্যে বিভিন্নজনে উত্তৰ দি আছে। আৰু গতিকে ৰাজনৈতিক কথা ৰাজনৈতিকভাৱে কংগ্ৰেছ দলে আমি ইয়াৰ মোকাবিলা কৰিম। 30টা নৱজ্যোতি ক্লাবৰ সাংস্কৃতিক মঞ্চ উদ্বোধন কৰি মই যথেষ্ট ভাল পাইছো। ক্লাবৰ যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকে আন্তৰিকতাৰে যি 3দিনীয়া কাৰ্যসূচীৰে এই ক্লাবৰ কাৰ্যসূচীবিলাক আনুষ্ঠানিকভাৱে ধামধুমেৰে পালন কৰিলে তাৰ বাবে মই ক্লাবৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছো। এইটো আমাৰ চৰ অঞ্চলৰ আমি পিছপৰা অঞ্চল বুলি ক'ব পাৰি, নদী কাষৰীয়া অঞ্চল। গতিকে এই অঞ্চলত উঠি অহা যুৱক প্ৰজন্মই যিখিনি আজি কৰি দেখুৱালে তাৰ কাৰণে সঁচাকৈ যথেষ্ট ভাল লাগিছে। চাওক, আজি সুদীৰ্ঘ 30 বছৰৰ পৰা মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত জড়িত। দলৰ হৈ বিভিন্ন সময়ত বিভিন্ন জাগাত মই কাম কৰিছো। সৰুৰে পৰাই মোৰ সক্ৰিয়ভাৱে পলিটিক্সত অহাৰ এটা আশা আছিলে। তো সেই
আশাখিনি এইবাৰ মই বাস্তৱত পৰিণত কৰিবলৈ মন মেলিছোঁ। যদি হাইকমাণ্ডে মোক টিকেট দিয়ে তেতিয়াহ'লে মই 26 যিটো বিধানসভাৰ ইলেকশ্যন হ'ব মই তাতে প্ৰাৰ্থিত্ব আগবঢ়াম বুলি ভাবিছোঁ। হয় হয়, আমাৰ চেঙা সমষ্টি। ৰাইজক মই আহ্বান জনাম, অনুৰোধ জনাম, মই যিহেতু চৰৰ ল'ৰা, মোৰ খোলাবন্ধা চৰৰ কাৰাইখেতি গাঁৱত ঘৰ, গতিকে মই চৰ অঞ্চলৰ সমূহ ৰাইজক আহ্বান জনাম, আপোনালোকৰ যিহেতু গাঁৱৰ ল'ৰা, ঘৰৰ ল'ৰা, অঞ্চলৰ ল'ৰা, মই ওলাই আহিছোঁ, আপোনালোকে নিজৰ বুলি ভাবি, গাঁৱৰ বুলি ভাবি আপোনালোকে মোক লগত লৈ মই আগবাঢ়ি বাঘমাৰা চৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে।